12:30 মানত হৈছিলে আপোনাৰ তেতিয়া আমি গোটেইখিনি হৈ আছিলোঁ মানে ডাঙৰকৈ যেতিয়া দুটা শব্দ হ'ল না মানে প্ৰথম শব্দটোতে আমি গোটেইখিনি সাৰ পালোঁ আৰু যেনেকুৱা এনেকুৱা লাগিলে যে সেইটো হয় প্ৰায় বম হ'ব পাৰে নেকি তেনেকুৱা এটা লাগিলে এনেকুৱা ডাঙৰকৈ সাউণ্ড কেইটা হৈছে আপোনাৰ দুটাহে হ'ল বহুত ডাঙৰকৈ হ'ল তাৰপিছত ইফালৰ পৰা গুলি চলোৱা এটা শব্দ শুনি পালোঁ সেইটো প্ৰায় আধা ঘণ্টামান ধৰিহে একেৰাহে মানে গুলিয়া গুলি হ'ল এফালৰ পৰা চলিছে সিফালৰ পৰা চলিছে নাই সেইটোতো ক'ব নোৱাৰি কেলে হেনো ৰাতিৰ কথা আমিতো তেতিয়া হৈ আছোঁ কোনফালে চলিছে গম নাই বাৰু মুঠতে নাই চলিছে কিন্তু সেইটো হয় কিমান সময় চলিলে এইটো আপোনাৰ নহ'লেও আধা ঘণ্টামান তেনেকুৱা চলি থাকে আধা ঘণ্টামান এই সন্মুখৰ ফালে মাৰিছে নে পিছফালে এইটো এতিয়া আমি হৈ থকা অৱস্থাত আমিও সঠিককৈ ক'ব নোৱাৰোঁ কেলে হেনো মই ইয়ালৈকে ওলাইছোঁ ৰাস্তালৈকে যেতিয়া ওলাইছোঁ নহয় তেতিয়াতো মই পিছফালেহে শব্দটো পাইছোঁ আগফালে একো হোৱা নাই আৰু যদি আগফালে হোৱা হ'লে এইফালে যিবিলাক গাড়ী চাড়ী গৈ আছিলে সেইবিলাকতো সিহঁতে ৰখালে হয় কিন্তু সেইবিলাক গাড়ী চাড়ী সিহঁতে ৰখোৱা নাই তেনেকুৱা গৈ আছিলে গাড়ী চাড়ী চব মুকলিভাৱে গৈ আছে সিহঁতে কাকো ডিষ্টাৰ্ব কৰা নাই পিছফালে হ'ব